হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 12ত পঢ়ি আছে তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। তো ভাল খবৰটো জনাৰ আগতে এটা কথা আমি জানি ল'ব লাগিব। তোমালোকে হয়তো ইতিমধ্যে গম পাইছে যে তোমালোকৰ নতুন ছাবজেক্ট এটা এড হৈছে আৰু যাৰ নাম হৈছে জেনেৰেল ষ্টাডিজ। ইতিমধ্যে মই সেইটোৰ চিলেবাছ কেইদিনমান আগতে দিছিলোঁ, গোটেই চিলেবাছখন মই দেখাইছিলোঁ তোমালোকক। কিন্তু বৰ্তমান কি আচৰিত কথা এটা হ'ল যে কিতাপখন বহুতো ছাত্ৰ ছাত্ৰী পোৱাই নাই। কিতাপখন এতিয়ালৈকে বজাৰত ভালদৰে উপলব্ধ হোৱাই নাই। কিন্তু কি হৈছে, আমাৰ চিলেবাছ চেঞ্জ হৈ গৈছে। অৰ্থাৎ 4 তাৰিখে কি হৈছে, চিলেবাছটো চেঞ্জ হৈ গৈছে। মই যোনখন মানে আগত দেখাইছিলোঁ চিলেবাছ, সেই চিলেবাছখন এতিয়া নচলিব, নতুনকৈ চিলেবাছ দিয়া হৈছে। এতিয়া মই তোমালোকক দেখাবলৈ গৈ আছোঁ যে পুৰণা চিলেবাছখনত কি আছিলে আৰু নতুন চিলেবাছত কি চেঞ্জ হৈছে সেইখিনি দেখাবলৈ গৈ আছোঁ। তো ইয়াতে তোমালোকে চোৱা যে আগৰ চিলেবাছ মতে ইয়াতে মাৰ্কছ কিমান আছিলে, 50 আছিলে। ইয়াতে আমাৰ ৰিটেন এক্সামিনেশ্যন কিমান হ'ব, 40 মাৰ্কছৰ হ'ব, আৰু প্ৰজেক্টৰ কাৰণে দিয়া হৈছে 10 নম্বৰ। এতিয়া আমি যদি চেপ্টাৰবিলাক চাওঁ, তো ফাৰ্ষ্ট চেপ্টাৰটো আছিলে ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ, ইনক্লুকেশ্যন অফ চাইণ্টিফিক টেম্পাৰ। থাৰ্ড নম্বৰ আছিল কালচাৰেল হেৰিটেজ। ফ'ৰ্থ নম্বৰ আছিল ইম্পৰ্টেঞ্চ অফ CCA। ফিফ্থ নম্বৰ আছিলে ইণ্ডিয়ান নলেজ ছিষ্টেম, কণ্ট্ৰিবিউশ্যন ফ্ৰম দ্য এনচিয়েণ্ট পাষ্ট টু টিল নাও। তাৰপিছত আছিলে 6 নম্বৰত ইণ্ডিয়ান কনষ্টিটিউশ্যন। 7 নম্বৰত আছিল নেচাৰ এণ্ড কনজাৰ্ভেশ্যন। 8ত আছিলে কমাৰ্চ ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট। 9 নম্বৰ আছিলে ৱৰ্কফৰ্চ এডুকেশ্যন, আৰু 10 নম্বৰ আছিলে হিউমেন ৰাইটছ। তো এতিয়া আমি চাম নতুন চিলেবাছখন। এতিয়া নতুন চিলেবাছখনৰ আটাইতকৈ ডাঙৰ চেঞ্জেছটো হৈছে যে ইয়াতে 50 মাৰ্কছৰ এক্সাম ঠিকে আছে, কিন্তু আগৰ চিলেবাছখনত আমি দেখিছিলোঁ যে 40 মাৰ্ক ৰিটেন আছিলে, 10 মাৰ্কছ প্ৰজেক্টত আছিলে। কিন্তু বৰ্তমান কি কৰা হৈছে, সেইটো মানে অলপ সলনি কৰা হৈছে। বৰ্তমান 30 মাৰ্কছৰ ৰিটেন এক্সাম হ'ব আৰু 20 মাৰ্কছৰ প্ৰজেক্ট হ'ব। তো এইটো ভাল খবৰ সেইটোৱে যে প্ৰজেক্টবিলাক আমি ধৰা নিজে চাই হওক বা কাৰোবাৰ সহায় লৈ আমি প্ৰজেক্টখিনি কৰি পেলাই জমা দিলে আমি 20 মাৰ্কছটো পাই যাম। কিন্তু আগত আছিল 10 মাৰ্কছ প্ৰজেক্টত, ৰিটাৰ্ণ আছিল 40 মাৰ্কছ। তো 40 মাৰ্কছৰ ভিতৰত বা ৰিটাৰ্ণৰ ভিতৰত কি আমি নাজানো, হয়তো টানো দিব পাৰে। গতিকে প্ৰজেক্টত যিহেতু 20 মাৰ্কছ আহিছে বৰ্তমান, তো গতিকে এইটো আমাৰ কাৰণে এটা ভাল খবৰ, কাৰণ প্ৰজেক্টখিনি আমি খুব ইজিলি আমি কৰি পেলাই ChatGPT-তে হওক বা AI ইউজ কৰি হওক বা বেলেগ মানুহৰ সহায় লৈ পেলাই আমি ধুনীয়াকৈ কৰিব পাৰিম আৰু সেই ফুল মাৰ্কছটো আমি পাব পাৰিম। তো এতিয়া ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰটো চোৱা। আগৰ ফাৰ্ষ্ট চেপ্টাৰটো বেলেগ আছিলে, আগত কিবা ছ'চিঅ' ইকনমিক ষ্ট্ৰাকচাৰ বুলি আছিলে, কিন্তু বৰ্তমান সময়ত 1 নম্বৰ চেপ্টাৰটো হৈছে আৱাৰ নৰ্থ ইষ্ট এণ্ড নেইবাৰহুড, চেঞ্জ হৈছে। নেক্সট আছে আমাৰ ইনক্লুকেশ্যন অফ চাইণ্টিফিক টেম্পাৰ, সেইটো ঠিকে আছে। কালচাৰেল হেৰিটেজ, তাৰপিছত আছে ইম্পৰ্টেঞ্চ অফ CCA, এইটো ঠিকে আছে। ইণ্ডিয়ান নলেজ ছিষ্টেম, আৰু 6 নম্বৰত আছে নেচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো তাতে আগতে ইণ্ডিয়ান কনষ্টিটিউশ্যন লিখি পেলাই আৰু কিবা লিখা আছিলে, কিন্তু এইবাৰ জাষ্ট নেচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন দিয়া হৈছে। তাৰপিছত 7 নম্বৰতে নেচাৰ এণ্ড কনজাৰ্ভেশ্যন। 8 নম্বৰত আছে কমাৰ্চ ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট, সেইখিনি বাৰু একে। তাৰপিছতে 9 নম্বৰত ৱৰ্কফৰ্চ এডুকেশ্যন স্কিলছ আৰু হিউমেন ৰাইটছ। তো এইখিনি আছিলে কিছুমান চেঞ্জেছ যোনখিনি ইতিমধ্যে হৈছে। তো এই নতুন চিলেবাছ মতে তোমালোকে পঢ়িব লাগিব, বা যোনখিনি কাম কাজ আছে সেইখিনি নতুন চিলেবাছ মতে কৰিব লাগিব। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো যিসকল ছাত্ৰ ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তেওঁলোকৰ যদি নোটছৰ প্ৰব্লেম আছে, আমাৰ পৰা তেওঁলোকে নোটছ বাই কৰিব পাৰে মাত্ৰ 99 ৰুপিজত। তো ইয়াতে আমাৰ এডুকেশ্যন, ইংলিছ, আছামিজ, অল্টাৰনেটিভ ইংলিছ, ইকনমিক্স, পলিটিকেল চায়েন্স, লজিক এণ্ড ফিলচফি ইত্যাদি ছাবজেক্টৰ আমাৰ তাত নোটছ আছে। মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দিম, তাত গৈ তোমালোকে বাই কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং।